ৰাতিপুৱা আৰম্ভ কৰিব লাগে য়োগা কৰা বা এক্সাৰচাইজ কৰা। কিন্তু কেতিয়াবা অকণমান সময় ইফাল সিফাল হয়। ঘৰৰ বাকীবোৰ সদস্য যেতিয়া চম্ভালিব লগা হয়, চাহটো দি লওঁ বা তাৰ আগতে কেতিয়াবা অকণমান সময় ল'ৰাটোৰ লগত পাৰ কৰোঁ। তাৰপিছত নিজৰ কাৰণে যিখিনি সময় পাওঁ, আধা ঘণ্টা, 1 ঘণ্টা যত্ন কৰোঁ নিজক দিবলৈ। কাৰণ দিনৰ দিনটো ব্যস্ত হৈ থাকিব লাগে, বহি থাকিব লাগে বা নিজৰ কাৰণে যদি অকণমানো সময় নিদিওঁ, তেতিয়াহ'লে শৰীৰটো একদম জঠৰ হৈ যায় আৰু খুব বেছি বিষ বা অৱস লাগে। আৰু এনেকৈ এক্সাৰচাইজ যেতিয়া কৰি লওঁ, দিনৰ কাৰণে ঘামবোৰ ধুনীয়াকে ওলাই যায় আৰু সেই যে হতাশা বা এলাহ ভাৱটো ক'ৰবাত নহয় ক'ৰবাত নাইকিয়া হৈ যায় আৰু মনটো দিনটোৰ কাৰণে ভাল লাগি থাকে। আৰু এই যে যান্ত্ৰিক জীৱনত বা যন্ত্ৰচালিত জীৱনটোত মানুহ ইমানেই বেছি ব্যস্ত হ'ব লগা হৈছে, সেই ব্যস্ততাৰ মাজতে যেতিয়া অকণমান সময় এক্সাৰচাইজ কৰিব লোৱা যায়, দিনটো তেনেকৈ ব্যস্তকে শেষ কৰিব পাৰি। এনেকুৱা নহয় যে বহুত ডাঙৰ কিবা এটা কৰোঁ, কিন্তু যি অকণমান সময় পাওঁ বা যিখিনি সময় পাওঁ ব্যস্তই থকা হয়। কিন্তু তাৰে মাজত যেতিয়া অকণমান সময় নিজৰ কাৰণে দিয়া হয়, খুব বেছি ভাল লাগে। এনেকৈ কেতিয়াবা মোবাইলত চাই, কেতিয়াবা শিকি অহা য়োগাবোৰে কৰি অকণমান শৰীৰৰ জঠৰতা কমাই দিনটো আৰম্ভ কৰোঁ। খুব বেছি ভাল লাগে, আপোনালোকেও কৰিবচোন। সঁচাকে দিনটোৰ কাৰণে একদম ফ্ৰী হৈ যোৱা যায় আৰু একেৰাহে বহি থাকিবলগীয়া বা গৰমত ৰ'দত এই অস্থিৰ ভাৱবোৰ, এলাহ ভাৱবোৰ, খুব বেছি টোপনি ধৰা, এনেকুৱা বা টোপনি যাব নোৱাৰা, এই সমস্যাসমূহৰ পৰা আঁতৰত থাকিব পৰা এটা আটাইতকৈ ভাল গুণ হৈছে য়োগা কৰা বা এক্সাৰচাইজ কৰা। আৰু সেই 1 ঘণ্টা সময় মাত্ৰ নিজৰ কাৰণে দিয়ক। প্ৰত্যেকগৰাকী নাৰীয়ে যে 1 ঘণ্টা সময় নিজৰ কাৰণে দিলে, সেই 1 ঘণ্টা বা আধা ঘণ্টা সময় সম্পূৰ্ণ নিজৰ শৰীৰটোক দিয়ক। আৰু সৌন্দৰ্যৰ লগতে আপোনাৰ শৰীৰ স্বাস্থ্যৰ কেনেধৰণে উন্নতি হয়, নিজেই নিজৰ প্ৰমাণ হৈ দেখা দিব। আৰু সঘনাই চৰ্দি লগা, মূৰ বিষোৱা এইবিলাকৰ পৰাও পৰিত্ৰাণ পাব আপুনি।